Hello everyone, মই নিম্পিসৈকা ব্লগ চেনেলত আপোনালোকক আজি পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ সকলো ভালে আছে। আজি আছিল আমাৰ মানে কোম্পানী ইলেক্ট্ৰিকেল শ্বাটডাউন, সো সেইটো কাৰণে আজি আমি বনাবলৈ লৈছোঁ হোষ্টেলতে পাস্তা। আৰু আজি কেনেকৈ বনাম তাকে আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। যদি ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈ ব'লক ভিডিঅ'টোৰ মাজলৈ। আৰু এয়া পাস্তা বনাবৰ কাৰণে মই পাস্তাখিনি 2 মিনিটমান বইল কৰি লৈছোঁ। তাৰপাছত এয়া হৈ গ'ল মোৰ বইল কৰা পাস্তা। আৰু এইফালে দেখিছে নহয় ধুনীয়াকৈ মই তাৰ কাৰণে যোগাৰ কৰিছোঁ বিলাহী, পিঁয়াজ আৰু জলকীয়া ধুনীয়াকৈ কাটি। এইখিনি আমাৰ পাস্তা ৰেডি হৈ গ'ল। পটাপট খাই লওঁ। আৰু এয়া দেখিছে নহয় চিকেন বনাবৰ কাৰণে ৰেডি কৰি ৰাখিছোঁ। সকলোবিলাক নেদেখালোঁ। আৰু এয়া পাস্তা খাই আমি বনাইছোঁ ভেন্দি চব্জি। আৰু এয়া হোষ্টেল জীৱনৰ এনে সৰু সৰু অভিজ্ঞতা। আৰু এয়া দেখিছে নহয় এইফালে ভেন্দি চব্জি বনি আছে। আৰু ভেন্দি খাবলৈ মই বহুত ভাল পাওঁ আৰু স্বাস্থ্যৰ কাৰণে বহুত ভাল। আপোনালোকেও পাৰিলে সপ্তাহত 2-3 বাৰ খাব। আৰু এয়া পাস্তা জুতি লৈ মই আপোনালোকক দেখাই আছোঁ। আৰু এয়া দেখিছে নহয় খাবলৈ বহুত টেষ্টি হৈছে। আৰু মানে কি হয় ঘৰত বনোৱা আৰু এয়া হোষ্টেলত বনোৱা অলপ ডিফাৰেণ্ট হয়, তথাপিও ভাল লাগিলে। আৰু এইফালে দেখিছে নহয় 5 মিনিটত চিকেন বনাম এতিয়া। আৰু এইফালে ৰেডি কৰি থৈছোঁ বিলাহী, পিঁয়াজ সকলো কাটিলোঁ। এয়া তেল দি দিলোঁ। আৰু এনেকুৱা আপোনালোকে মতলব কেটলি বুলি ক'ব লাগিব, কুকাৰ, ইলেক্ট্ৰনিক কুকাৰ সৰুত আপোনালোকে 550 টকাত পাই যাব। আৰু কেতিয়াবা যদি আপোনালোকৰ হোষ্টেল লাইফৰ ল'ৰা ছোৱালীৰ কাৰণে সুবিধা হয়, পটাপট কিবা এটা বনাই খাবলৈ, চাহ অকণ বনাই খাবলৈ বা কিবা মেগী পেকেট বনাই খাবলৈ ভাল হয়। আৰু এই কুকাৰটো মই আনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। আৰু বিৰাটেই ভাল, আপোনালোকে যদি ইউজ কৰিব বিচাৰে আনিব পাৰে। আৰু বিভিন্ন ধৰণৰ বেলেগ মতলব ব্ৰেণ্ডৰ আপোনালোকে পাব। 5 মিনিটত আমাৰ হৈ গ'ল চিকেন ৰেডি। আৰু এয়া চাব। আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা পালে আপোনালোকে কমেণ্টৰ যোগেদি জনাব। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু মই নিম্পিসৈকা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ যিসকল পুৰণি বন্ধু আছে, নতুন বন্ধুসকলক সকলোকে কৈছোঁ আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই নিজৰ জীৱনত কিছুমান ফুৰিবলৈ যোৱা ব্লগ, ভিডিঅ' এনেকৈ আপলোড কৰোঁ এই চেনেলটিত। আৰু আপোনালোকে যদি ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈ বাই বাই।